এইটো খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ হিচাপে আমি জাতীয় সংঘৰ যিটো প্ৰস্তাৱ UNDP-ত যিটো প্ৰস্তাৱ তেওঁলোকে উত্থাপন কৰিছিল আৰম্ভ হোৱাৰ পূৰ্বে সেই ভূখণ্ডত যিসকল জনগোষ্ঠী আছিল তেওঁলোকে খিলঞ্জীয়া, সেই ভূখণ্ডৰ খিলঞ্জীয়া। গতিকে 1826 চনৰ 24 ফেব্ৰুৱাৰীতেই আমাৰ মানে অসম তথা উত্তৰ পূৰ্বাঞ্চল মানে ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদৰ অধীনলৈ গৈছিল। গতিকে ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদ আৰম্ভ হোৱাৰ পূৰ্বে এই ভূখণ্ডত যিসকল জনগোষ্ঠী আছিল সেই সকলোৱেই এই ভূমিগত প্ৰস্তাৱ নহয়, এইটো এটা জাতিসংঘৰ প্ৰস্তাৱ। গতিকে সেইটো সময়ত যেতিয়া 2017 চনত আমি এইটো ঘোষণা কৰিছিলোঁ, সেইটো সময়ত মানুহে অলপ ভুল বুজি পেলাই মোৰ জুমুঠি তুমুঠি পৰিছিল। গতিকে কথাটো এইটো মোৰ অনুপ চেতিয়াৰ এইটো প্ৰস্তাৱ নহয়, এইটো প্ৰস্তাৱ জাতীয় সংঘৰ প্ৰস্তাৱ। এইটো প্ৰথমৰ পৰা তেওঁলোকক সোঁৱৰাই দিছোঁ। এইটো খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ হিচাপে আমি জাতীয় সংঘৰ যিটো প্ৰস্তাৱ UNDP-ত যিটো প্ৰস্তাৱ তেওঁলোকে উত্থাপন কৰিছিল আৰম্ভ হোৱাৰ পূৰ্বে সেই ভূখণ্ডত যিসকল জনগোষ্ঠী আছিল তেওঁলোকে খিলঞ্জীয়া, সেই ভূখণ্ডৰ খিলঞ্জীয়া। গতিকে 1826 চনৰ 24 ফেব্ৰুৱাৰীতেই আমাৰ মানে অসম তথা উত্তৰ পূৰ্বাঞ্চল মানে ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদৰ অধীনলৈ গৈছিল। গতিকে ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদ আৰম্ভ হোৱাৰ পূৰ্বে এই ভূখণ্ডত যিসকল জনগোষ্ঠী আছিল সেই সকলোৱেই এই ভূমিগত প্ৰস্তাৱ নহয়, এইটো এটা জাতিসংঘৰ প্ৰস্তাৱ। গতিকে সেইটো সময়ত যেতিয়া 2017 চনত আমি এইটো ঘোষণা কৰিছিলোঁ, সেইটো সময়ত মানুহে অলপ ভুল বুজি পেলাই মোৰ জুমুঠি তুমুঠি পৰিছিল। গতিকে কথাটো এইটো মোৰ অনুপ চেতিয়াৰ এইটো প্ৰস্তাৱ নহয়, এইটো প্ৰস্তাৱ জাতীয় সংঘৰ প্ৰস্তাৱ। এইটো প্ৰথমৰ পৰা তেওঁলোকক সোঁৱৰাই দিছোঁ।